ৰাজ্যত অব্যাহত ভেজাল ডিজেলৰ চোৰাং বেপাৰ। কামৰূপৰ চাংচাৰিত ছাৰ্ভিচ চেণ্টাৰ নামৰ তেল ডিপোত দামে দামে ওলাইছে ভেজাল ডিজেল। ৫-১০ টকা কম মূল্যতে বাছ চালক ট্ৰাক চালকক ভেজাল ডিজেল বিক্ৰী কৰে পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে। এনে ভেজাল ডিজেলৰ বাবে কেইবাখনো বাহনৰ ইঞ্জিন বিকল হোৱাৰ অভিযোগ গাড়ীৰ গৰাকীৰ। তেল ভৰাব আহিছিলোঁ, ভৰাব আহোঁতে মই সোমাৰ লগে দেখা পাইছোঁ যে এখন স্কুল বাছত 20 লিটাৰ গেলান দি তেল লৈ গৈ আছে। মই এইটো গুৰুত্ব দিয়া নাই। তাৰ পিছতে আহি কেনে মই যেতিয়া তেল ভৰাব ওলাইছোঁ, সেই মেচিনটোৰ তলতে কেইবাটাও আপোনাৰ 20 লিটাৰ গেলান ভৰ্তি হৈ আছে তেলেদি। তাৰ ওচৰত আকৌ নীলা ড্ৰাম দুটা তেলেদি ভৰ্তি, ডিজেল তেলেদি ভৰ্তি হৈ আছে। এতিয়া মোৰ ডাউট হৈছে এটা কিছু এটা ডুপ্লিকেচি বা 420 কিবা এটা কাম চলি আছে, মিলাবাত কিবা এটা চলি আছে। তেতিয়া মোৰ ডাউট হৈছে এটাই কথা কৈছোঁ যে ইয়াতে আমি পাব্লিক হয়, নৰ্মেল পাব্লিক হয়, আমি গাড়ীত তেল ভৰাম, ইয়াতে ডুপ্লিকেট তেল ভৰাই দিব, সেইটো দায়িত্ব কোনে ল'ব? যদি আমাৰ ইঞ্জিন বেয়া হয় কোনে ল'ব সেইটো দায়িত্ব? কিবা বেয়া হ'ব বুলি ক'লা তুমি? বেয়া হৈছে, মোৰ ট্ৰাক এখন বেয়া হৈছে, মোৰ ট্ৰাক এখন আছে, আইচাৰ ট্ৰাক এখন আছে, সেইখন ট্ৰাক বেয়া হৈছে। শ্ব'ৰুমৰ পৰা আনকি আমাক লিখিত দিছে যে ডুপ্লিকেট তেল ভৰোৱাৰ কাৰণে সেই ট্ৰাকখন আপোনাৰ ইঞ্জিন বেয়া হৈছে। মোৰ কিন্তু ড্ৰাইভাৰক মই পইচা দিওঁ, কিন্তু ড্ৰাইভাৰে ইয়াতেহে তেল ভৰায়। কাৰণ কি সেই ড্ৰাইভাৰে ইয়াতে কমত তেল পায়, এই খোলা তেলটো ভৰায়। তাৰ কাৰণে এইটো আমাৰ প্ৰব্লেম হৈছে। কিন্তু ইয়াৰ দায়িত্ব কোনে ল'ব? আজি মোক শ্ব'ৰুমত যি বিল ভৰিছোঁ কোনে দিব সেইটো পইচা? আজি শ্ব'ৰুমৰ মালিকে কি বুলি কয়, পেট্ৰল পাম্পৰ মালিকে দিব নে পেট্ৰল পাম্পৰ কৰ্মচাৰী দিব নে মেনেজাৰে দিব? ইয়াৰ কাৰণে স্পষ্ট দাবী, বিলাসী থানাৰ পৰা স্পষ্ট দাবী কৰিছোঁ যে এই পেট্ৰল পাম্পটো বন্ধ হ'ব লাগে, চিজ হ'ব লাগে। তাৰ কাৰণে চৰকাৰী বিষয়ে ইয়াৰে ষ্টেপ ল'ব লাগে। যেনেকৈ নহওক এই পেট্ৰল পাম্পটো বন্ধ হ'ব লাগে, চিজ হ'ব লাগে। এইটোৱে আমাৰ ৰাইজৰ দাবী, লগতে বিলাসী থানাৰ দাবী। ডিপোটোত সঘনাই উপলব্ধ থাকে 20-50-200 গেলানত এনে ভেজাল তেল। কামৰূপ জিলা যোগান বিভাগ, জিলা প্ৰশাসনক উচিত তদন্ত কৰি বিহুতে ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী গাড়ীৰ গৰাকী। ভেজাল ডিজেলৰ চোৰাং ব্যৱসায় কৰা চাংচাৰি ছাৰ্ভিচ চেণ্টাৰ বন্ধ কৰি দিয়াৰ দাবী জনাইছে বীৰলাচি থানাৰ শৰাইঘাট আঞ্চলিক সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।